নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ বাজনিশা ইৰাণত আমেৰিকাৰ ভয়ংকৰ বিমান আক্ৰমণ এয়াৰ ষ্ট্ৰাইক কৰিছে আমেৰিকাই এদিন পূৰ্বে ডনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছিল যে যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে আৰু বিশেষকৈ হৰমুজ প্ৰণালীক লৈ সেই উত্তেজনাই মধ্যপ্ৰাচ্যৰ যে যুদ্ধৰ দাবানল আছে সেয়া অধিক বৃদ্ধি কৰিছে যিকোনো মুহূৰ্তত ইৰাণৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰিব পাৰে বুলি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল আৰু সেই কথা এক প্ৰকাৰ সঁচা প্ৰমাণিত হৈছে আমেৰিকাই কালি নিশা ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু এই এয়াৰ ষ্ট্ৰাইকৰ মূল লক্ষ্য আছিল যে ইৰাণৰ যিবোৰ আন্তঃগাঁথনি আছে বা যিবোৰ সেনাৰ ঘাটিসমূহ আছে যাতে সেইবোৰ আমেৰিকাই এক প্ৰকাৰ ধ্বংস কৰি পেলাব পাৰে তাৰে কিছুমান দিশ বিশেষকৈ আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈছে ইৰাণৰ বহুকেইখন দলং যাতে ইৰাণৰ সেনা এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব নোৱাৰে তেনেকুৱা ধৰণৰ এটা আক্ৰমণ আমেৰিকাই কৰিছে খুব ঘাট লগা এটা আক্ৰমণ কৰিছিল য'ত দক্ষিণ ইৰাণৰ যি বান্দাৰ আব্বাছৰ কাহুৰেস্তান বুলি ঠাইখিনি আছে তাত এখন ইৰাণৰ সেনা বাহিনীৰ ট্ৰাক ধ্বংস হৈ পৰিছে আৰু যিবোৰ ঘাটি আছিল আচলতে অস্থায়ী যিবোৰ সেনা ঘাটি আছিল য'ৰ পৰা কাটাৰ বা অন্য ঠাইসমূহত ইৰাণৰ সেনা বাহিনী আক্ৰমণ কৰিছিল বা মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনা বাহিনীৰ যিসমূহ ঘাটি আছে তাত ইৰাণে আক্ৰমণ কৰি আছিল সেই ঠাইসমূহক চিনাক্ত কৰি আমেৰিকাৰ যি বিমান সেনা আছে তেওঁলোকে আক্ৰমণ কৰি গৈছে আৰু এই আক্ৰমণৰ ফলত যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ আহিছে এতিয়ালৈকে কালি যি আক্ৰমণ চলিল তাত 7 জন লোকৰ মৃত্যুৰ খবৰ আছে আৰু 50ৰো অধিক লোক আহত হৈছে বুলি কোৱা হৈছে এটাকৈ ডাঙৰ কথা যে যি বান্দাৰ আব্বাছ বুলি ঠাইখিনি আছে যেটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ ঠাই ইৰাণৰ আটাইতকৈ ডাঙৰ বন্দৰ চহৰখনৰ ভিতৰত পৰে এই বান্দাৰ আব্বাছ তাত ইৰাণৰ নৌসেনা আৰু IRGC আছে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আছে তেওঁলোকৰ ঘাটিসমূহত কেইবাটাও ভয়ংকৰ বিস্ফোৰণ ঘটাইছে আৰু লগতে চহৰখনত থকা এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন যেটো বান্দাৰ আব্বাছ ৰেল ষ্টেচন বুলি আৰু সেই আৱাসিক এলেকাটোত মিছাইল নিক্ষেপ কৰিছে য'ত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে এইদৰে ডনাল্ড ট্ৰাম্পৰ ভাবুকিৰ আমেৰিকাৰ যি বায়ুসেনা আছে আমেৰিকাৰ বায়ুসেনাই ইৰাণৰ কেইবাটাও ঠাইক টাৰ্গেট কৰি আক্ৰমণ আৰম্ভ কৰিছে লগতে যি বান্দাৰ আব্বাছ যেটো মুখ্য বন্দৰ চহৰ বুলি জনা যায় ইৰাণৰ আৰু লগতে বান্দৰী খামিৰ যি এখন উপকূলীয় চহৰ আৰু য'ত তিনিখন গুৰুত্বপূৰ্ণ দলং আমেৰিকাৰ বায়ুসেনাই ধ্বংস কৰি পেলাইছে যাতে ইৰাণৰ সেনা এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব নোৱাৰে লগতে ইৰাণৰ দ্বীপসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ হৰমুজ প্ৰণালীক লৈ ইতিমধ্যে তীব্ৰ সংঘাত অব্যাহত আছে এই সংঘাতৰ মাজতে কিন্তু ইৰাণৰ হৰমুজ প্ৰণালীৰ ওচৰত থকা কেইবাটাও দ্বীপক কিন্তু আমেৰিকাৰ টাৰ্গেট কৰি লৈছে বিশেষকৈ কেছম দ্বীপ আছে হৰমুজ প্ৰণালীত অৱস্থিত এটা কৌশলগত এই দ্বীপটো ইৰাণৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ ইয়াৰ পৰাই এন্টিচিপ মিছাইল মজুত কৰি ৰাখিছিল ইৰাণে আৰু সুৰংগ আৰু উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি আমেৰিকাৰ ওপৰত ইৰাণে আক্ৰমণ চলাই আছিল কিন্তু সেই দ্বীপটো কেতিয়া আমেৰিকাৰ টাৰ্গেট কৰি লৈছে তাতো কেইবাটাও বিস্ফোৰণ ঘটাইছে আৰু বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে লগতে কিছ দ্বীপ আছে এই দ্বীপটোত বিমান আক্ৰমণ চলোৱা হৈছে যাৰ ফলত তাত থকা সম্পূৰ্ণ যি বিদ্যুৎ যোগান ব্যৱস্থা আছিল সেইবোৰ ব্যাহত হৈ পৰিছে যাৰ কাৰণে ইৰাণৰ সেনা কৰবাত নহয় কৰবাত বিপদত পৰাৰ বা বেকফুটলৈ গুচি যোৱাৰ এটা আশংকা আছে লগতে ইৰাণ চাহৰ বিমানবন্দৰ যেটো ইৰাণৰ দক্ষিণ পূব অংশত অৱস্থিত এই বিমানবন্দৰটোত আমেৰিকাৰ মিছাইল আক্ৰমণ কৰিছে আৰু এই বিমানবন্দৰটোৰো বিস্তৰ ক্ষতিসাধন হোৱাৰ তথ্য ইৰাণৰ সংবাদ মাধ্যমে ইতিমধ্যে স্পষ্ট কৰিছে লগতে আভাজ আৰু বুছেহৰ বুলি যি দুখন চহৰ আছে দক্ষিণ পশ্চিম ইৰাণৰ চহৰ তাতো বিস্ফোৰণৰ খবৰ পোৱা গৈছে আৰু ইৰাণৰ যি প্ৰতিৰক্ষা ব্যৱস্থা আছিল এয়াৰ ডিফেন্স সিস্টেম আছিল সেইবোৰ ধ্বংস কৰি পেলোৱা বুলি আমেৰিকাই দাবী কৰিছে আৰু বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰা আমেৰিকাই দাবী কৰিছে যেহেতু হৰমুজ প্ৰণালীৰ মাজেৰে আমেৰিকাই এটা কথা কৈছিল যে হৰমুজৰ দায়িত্ব বা হৰমুজৰ এতিয়া অভিভাৱক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ডনাল্ড ট্ৰাম্পে এই কথা উল্লেখ কৰিছিল আৰু তাৰ পাছতে কৈছিল যে কেৱল ইৰাণৰ যিবোৰ বাণিজ্যিক জাহাজ আছে তেল বা ইন্ধন কঢ়িয়াই যিসমূহ জাহাজ আছে সেইবোৰক বাদ দি অন্য সকলো জাহাজ হৰমুজৰ মাজেৰে অহা যোৱা কৰিব পাৰিব আৰু সেই বাণিজ্যিক জাহাজসমূহৰ যি সুৰক্ষাৰ কথা আছে সেই সুৰক্ষা আমেৰিকা এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু কিন্তু যিবোৰ সামগ্ৰী কঢ়িয়াই নিয়া হ'ব সেই জাহাজসমূহ তাৰ পৰা 20% পণ্য সামগ্ৰীৰ শুল্ক আমেৰিকাই গ্ৰহণ কৰিব কাৰণ তেওঁলোকে তাত প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিব আৰু তাৰ পাছতেই জাঙুৰ খাই উঠিছিল ইৰাণে কৈছিল যে কোনো কাৰণত আমেৰিকাৰ হাতত হৰমুজ প্ৰণালী এৰি দিয়া নহব তেওঁলোকে আক্ৰমণ কৰি যাব আৰু
পিছতেই যি ইউএইৰ কেইবাখনো জাহাজত তেওঁলোকে আক্ৰমণ কৰিছিল য'ত ভাৰতীয় এজন নাবিকৰো মৃত্যু হৈছিল তাৰ পাছতে কিন্তু সমগ্ৰ বিশ্বত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্য জ্বলি আছে আৰু তাৰ মাজতে কোৱা হ'ল যে বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ইৰাণক যি সামৰিক ক্ষমতা আছে হেতু হ্ৰাস কৰাৰ কাৰণে এই ধৰণৰ আক্ৰমণ চলোৱা হৈছে বুলি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে ইৰাণৰ যি সংবাদ মাধ্যম আছে তেওঁলোকে কৈছে যে এই কালিৰ যেটো আক্ৰমণ আছিল এই আক্ৰমণটোত কিন্তু ইৰাণৰ কেইবাজনো শীৰ্ষ সেনা বিষয়া নিহত হোৱাৰ খবৰো লাভ কৰিছে অৰ্থাৎ ইৰাণক এক প্ৰকাৰ সামৰিকভাৱে দুৰ্বল কৰাটোৱে হৈছে আমেৰিকাৰ এই আক্ৰমণৰ লক্ষ্য কিন্তু ইয়াৰ পাছতো কথা ক'ব লাগিব ইয়াৰ পাছতো কিন্তু থমকি ৰোৱা নাই ইৰাণেও আমেৰিকাক প্ৰত্যাক্ৰমণ জনাইছে লগে লগে প্ৰত্যাক্ৰমণ জনাইছে আমেৰিকাৰ লক্ষ্য কৰি ইৰাণে আক্ৰমণ আৰম্ভ কৰিছে আৰু বিশেষকৈ যিবোৰ প্ৰতিবেশী ৰাষ্ট্ৰ আছে বাহৰেইন কুৱেইট কাটাৰ য'ৰ পৰা আমেৰিকাৰ বায়ুসেনা বাহিনী হওক নৌসেনা বাহিনী হওক বা আমেৰিকাৰ যি সেনাসকল আছে য'ত তেওঁলোকে ঘাটি পাতি ইৰাণৰ ওপৰত আক্ৰমণ কৰি আছে সেই দেশসমূহক এতিয়া ইৰাণে টাৰ্গেট কৰিছে কালি নিশাই বাহৰেইন আৰু ইৰাণৰ পৰা ধাৰাবাহিকভাৱে মিছাইল নিক্ষেপ কৰা হ'ল যাৰ ফলত ইৰাণৰ মিছাইল বৰ্ষণৰ বাবে কাটাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু পৰাপক্ষত সাধাৰণ লোকক বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে কাৰণ যিকোনো মুহূৰ্তত ইৰাণৰ মিছাইলে আক্ৰমণ কৰিব পাৰে যি এয়াৰ ডিফেন্স সিস্টেমসমূহ আছে সেইবোৰ সক্ৰিয় কৰা হৈছে কিন্তু তাৰ পাছতো ধাৰাবাহিক আক্ৰমণ ইৰাণৰ ফালৰ পৰা কিন্তু অব্যাহত আছে ইতিমধ্যেই কাটাৰ চৰকাৰে সাধাৰণ ৰাইজক সুৰক্ষিত স্থানত ৰাখিবলৈ সতৰ্ক কৰি দিছে ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ কাটাৰ আৰু প্ৰতিবেশী দেশসমূহত এতিয়া ডিফেন্স সিস্টেম সক্ৰিয় হৈ আছে কিন্তু তথাপিও এটা কথা স্পষ্ট যে ইৰাণে কোনো কাৰণত হাৰ মানি ল'ব বিচৰা নাই কাৰণ তেওঁলোকৰ এই যিমানখিনি আক্ৰমণ হ'ল এই আক্ৰমণৰ সময়ছোৱাত তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ সকলো নেতা এক প্ৰকাৰ শেষ হৈ গৈছে দ্বিতীয় পৰ্যায়ৰ নেতা সকলো শেষ হৈ গৈছে আমেৰিকাই দাবী কৰিছিল যে তৃতীয় পৰ্যায়ৰ নেতা সকলো শেষ হৈ গৈছে কিন্তু তাৰ পাছতো ইৰাণৰ যি যুদ্ধংদেহী মনোভাৱ বা আমেৰিকাৰ ওচৰত তেওঁলোকে শিৰ তল নকৰে বুলি যি আৰম্ভণিৰ পৰাই কথা কৈ আছিল সেই কথাটো কিন্তু তেওঁলোকে অটল আছে আৰু তেওঁলোকে কৈছে যে শেষ বিন্দু তেজ থকালৈকে তেওঁলোকে যুঁজ দিব আৰু তেওঁলোকে যুঁজ দি আছে কিন্তু আমেৰিকাই কালি যেটো আক্ৰমণ কৰিছে সেই আক্ৰমণ কিন্তু আন আক্ৰমণতকৈ পৃথক আছিল কাৰণ এবাৰ আমেৰিকাই ইৰাণৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰিছে তাৰ মূল লক্ষ্যটো হৈছে ইৰাণৰ আন্তঃগাঁথনি কেনেকৈ ধ্বংস কৰিব পাৰে আৰম্ভণিৰে যেতিয়া আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল অপাৰেশ্যন মিডনাইট হামাৰ চলাইছিল বিগত বৰ্ষত তেতিয়া কিন্তু প্ৰথমতে আৰম্ভণি কৰিছিল ইৰাণৰ যিবোৰ পাৰমাণৱিক যিবোৰ প্ৰকল্প আছে তাত তেওঁলোকে আক্ৰমণ কৰিছিল তেহৰানত কৰিছিল বা অন্য যিবোৰ অঞ্চল আছে সেইবোৰ তেওঁলোকে আক্ৰমণ কৰিছিল আৰু কৈছিল যে ইৰাণক কোনো কাৰণত আমি পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ দিব নোৱাৰো হেহতেকৈ যুদ্ধখন দীঘলীয়া হ'ল ইৰাণেও যুঁজ দিলে এতিয়া আমেৰিকাই ভাবিছে যে তেওঁলোকৰ আন্তঃগাঁথনি শেষ কৰি পেলাব লাগিব সেনা ঘাটিসমূহ ধ্বংস কৰাৰ চেষ্টা চলোৱা হৈছে দলংসমূহ ধ্বংস কৰিবলৈ চেষ্টা চলোৱা হৈছে আৰু ইতিমধ্যে কালি কৈছো কালি যেটো আক্ৰমণ আছিল দক্ষিণ ইৰাণৰ বান্দাৰ আব্বাছৰ কাহুৰেস্তানৰ এখন দলঙত আমেৰিকাই আক্ৰমণ কৰিছে হেখন দলংখন সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে যাতে ইৰাণৰ সেনা এটা ঠাইৰ পৰা অন্য এখন চহৰলৈ যাবলৈ তেওঁলোকৰ পলম হয় কাৰণ এনেকুৱা এটা পৰিস্থিতিত এতিয়া ইৰাণ আছে তেওঁলোকে নতুনকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব নোৱাৰে বা আৰম্ভ কৰিবলৈ তেওঁলোকক সময়ৰ প্ৰয়োজন হ'ব তাৰে সুযোগ হয়তো আমেৰিকাই গ্ৰহণ কৰিব লগতে এখন সেমি ট্ৰেইলাৰ ট্ৰাকত তেওঁলোকে আক্ৰমণ কৰিলে যিখনত ইৰাণৰ সেনা বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ আছিল সেইবোৰ তেওঁলোকে ধ্বংস কৰি পেলাইছে আৰু আমেৰিকাৰ বিমান আক্ৰমণত 7 জন লোকৰ মৃত্যু হৈছে বুলি প্ৰাৰম্ভিক তথ্য আহিছে কিন্তু তাৰ মাজতে কোৱা হৈছে যে এই 7 জনৰ ভিতৰত কেইবাজনো শীৰ্ষ পৰ্যায়ৰ ইৰাণৰ সেনা বিষয়া আছে আহতৰ সংখ্যা অৰ্ধশতাধিক তেওঁলোকক ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে আৰু লগতে দীপৰ মাছান গাঁৱৰ যেটো অত্যন্ত এখন গুৰুত্বপূৰ্ণ ইৰাণৰ সেনাৰ কাৰণে এখন গাঁও আছে য'ত তেওঁলোকৰ সামৰিক ঘাটি আছিল তাত 8টা বিস্ফোৰণ ঘটাইছে 8টা মিছাইল আক্ৰমণ আমেৰিকাই কৰিছে লগতে বান্দাৰ আব্বাছ ইৰাণৰ আটাইতকৈ ডাঙৰ বন্দৰ চহৰ য'ৰ পৰা ইৰাণৰ নৌসেনা আৰু ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ ঘাটিসমূহ চলি থাকে তাত তেওঁলোকে আক্ৰমণ কৰিছে চহৰখনৰ ৰেল ষ্টেচনত আমেৰিকাই আক্ৰমণ কৰিছে বান্দাৰে খামিৰ উপকূলীয় চহৰ য'ত 3খনকৈ ডাঙৰ দলং তেওঁলোকে ধ্বংস কৰিলে লগতে হৰমুজ প্ৰণালীৰ আশে-পাশে থকা কেছম দ্বীপ কিজ দ্বীপ আৰু লগতে ইৰাণ হাৰ বিমানবন্দৰ এই তাতো আমেৰিকাই আক্ৰমণ কৰিছে আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰাণৰ প্ৰত্যুত্তৰ দিছে কিন্তু মধ্যপ্ৰাচ্যৰ এই যুদ্ধখন কেতিয়া শেষ হ'ব তাক লৈ সমগ্ৰ বিশ্ববাসী উৎকণ্ঠিত হৈ আছে আলোচনা চলিছিল শান্তি আলোচনা কৰিবলৈ গৈছিল কিন্তু কোনো ফল তাত নোলাল আৰু এতিয়া পুনৰ মধ্যপ্ৰাচ্য জ্বলিছে ধন্যবাদ